গাইছ এইখন আমাৰ খেতি পথাৰ বহুতো খেতি কৰা বস্তু আছে আৰু এইখন হ'ল ধান ৰোৱা পথাৰ আৰু এইবিলাক বহুতো গছ গছনি বা বহুত আছে। গাইছ ৱেলকাম বেক টু মানি লাঞ্চু ব্লগ। তাৰমানে আজি আমাৰ গাইছ গাঁৱৰ ভিউটো দেখাওঁ আহক। এইখন আমাৰ গাঁও, এই অকণমান জুম কৰি দেখাইছোঁ। এই সেইটো হ'ল আমাৰ তাৰমানে মেইন ৰাস্তা, তাৰমানে পাকা ৰাস্তা, আৰু এইটো হ'ল আমাৰ গাইছ একদম মাটিৰ ৰাস্তা। তাৰমানে গাইছ এই ৰাস্তা তাৰমানে ভাল কৰিব, ভাল কৰাক লাগি গাইছ দিয়াৰ পিছত গাইছ ভাল কৰি দিব আৰু গাইছ এইগিলাখান কিন্তু কৰিছে ট্ৰেক্টৰেদি। গাইছ তাৰমানে আজি আমাৰ খেলপথাৰখন গাইছ দেখা তাতে তাৰমানে আমি ভলীবল খেলা আৰু আমাৰ ক্ৰিকেট খেলাৰ ফিল্ড এখন আছে, কিন্তু ইয়াত নহয়। এই কুলদীপ বুলি চলটো আছে তাতেহে এখন ক্ৰিকেট খেলা এখন ফিল্ড আছে। গাইছ চাব ৰ'ব, ইয়াৰ পৰাই জুম কৰি দেখাই দিছোঁ। সেইখন আমাৰ হ'ল খেলপথাৰ। আৰু গাইছ এটা তাৰমানে ৰাস্তা আছে, সেই ৰাস্তাটোদি গেলি তাৰ লগৰ চলি এটা ঘৰ পায়। লগৰ ৰাস্তাটো দেখাই দি আছোঁ। এইটো হ'ল পকা ৰাস্তা আৰু গাঁৱৰ, আৰু আমাৰ এইটো হ'ল গাঁৱৰে ৰাস্তা। এই ৰাস্তাটোদি গেলি কুলদী আৰু অংকুৰৰ ঘৰ পায়। এই মোৰ লগত যি ভ্লগ বনাইছিলে। আৰু গাইছ এতিয়া আমাৰ খেলপথাৰখন ওচৰৰ পৰা গাইছ দেখাই দি আছোঁ। গাইছ এইখন হ'ল আমাৰ খেলপথাৰ। গাইছ ইয়াত আমি ভাটিবেলা ভলীবল খেলাওঁ। আৰু গাইছ এইটো হ'ল আমাৰ মেইন ৰাস্তা। এইখন আৰু বেলেগ গাঁও, আমাৰ এইখনেই গাঁও। বহুত দীঘল গাঁও আমাৰ এখন, গাঁওখনৰ নাম হ'ল গুৰুচি গাঁও। আৰু ইয়াত তাৰমানে বহুত তাৰমানে গছ গছনি আছে চাওকচোন। আৰু এইটো হ'ল চাপ্লাই পানী দি আছে, এইটো চাপ্লাই পানী। আৰু ইয়াতে এইখন হ'ল খেতি পথাৰ আৰু খেতি চেতি কৰে। আৰু এইখনো তাৰমানে ইয়াতে সেই কুশৰ তাৰমানে খেতি কৰে। আৰু এইটো আমাৰ হ'ল মাটিৰ ৰাস্তা। তাৰমানে এই ৰাস্তাটো মানে সোনকালে তাৰমানে ভাল হ'ব, তাৰমানে যাই আছে। তাৰমানে এই ৰাস্তাটো পাকা কৰি দিব। তাতে তাৰমানে আমাৰ বৰবৰী বোলা চকটোত তাৰমানে এখন দলং আছে, সেই দলংখনো হ'ব, এই ৰাস্তাটো হ'ব। এইবিলাক ফুল তাতে ট্ৰেক্টৰ দি কিবা কৰি আছে। আৰু এইটো আমাৰ তাৰমানে কাষতে এটা বিল্ডিং এটা বনাই আছে, আৰু এইটো আমাৰ ঘৰ। আজি তাৰমানে মই ঘৰত থাকি তাৰমানে আছে কেইটামান লগৰ ছোৱালী তাৰমানে খেলা খেলাওঁ এনাই আৰু বেডমিণ্টন তাৰমানে ৰেকেট খেলাওঁ। এইখন তাৰমানে আমি ৰেকেট খেলাওঁ এইখন ফিল্ডত। ইয়াত আমি তাৰমানে ৰেকেট খেলাওঁ, তাৰমানে নেট খেল গাড়ী ছিঙি গ'লে। আৰু মই এইবাৰ মাঘৰ বিহুত ইয়াত এটা তাৰমানে মদ বনাইছিলোঁ, আৰু মদটো মাঘৰ বিহুত জ্বলাই দিলোঁ। আৰু এইটো আমাৰ ছাগলী, কি কৰিছে খা খাই চাহ দেখা খা। এইটো পোৱালিত এইটো ছাগলী, আৰু এইটো সেইটোৱে পোৱালি ছাগলী। আৰু এইটো আমাৰ কাষতে এটা মন্দিৰ এটা বনাই আছে, কিন্তু এখন আমাৰ গাঁও নহয়, এখন কিন্তু বেলেগ গাঁও। এখন আগতে আছিল স্কুল, এতিয়াতে টেইন হাউচত থোৱা কৈছে। এইটো মানে একদম ঘাঁহ হয়, তাৰমানে ব্যস্ত এতিয়া প্ৰায় গালে গাইছ খাই। আৰু গাইছ এইখন আমাৰ খেতি পথাৰ, এইখন হ'ল আমাৰ ধান ৰোৱা পথাৰ। আৰু এইবিলাক গোটাই গছ গছনি বা গাইছ চোন, আৰু গাইছ ইমান ৰ'দ দিছে একদম ভাবিব নোৱাৰে। আৰু এইখন হ'ল একদম খেতি পথাৰ। গাইছ আমাৰ তাৰমানে গাইছ এইখন জলপাতে চব আছে, এইগিলা আমাৰ তাৰমানে বাঁহ। আৰু এইগিলা হ'ল গাইছ তাৰমানে বৰদেউতাহঁতৰ গাইছ। এইখন তাৰমানে আমাৰ বৰদেউতাহঁতৰ পথাৰ গাইছ। বহুত দেখি দিওঁ
আৰু খেতি কৰাই আছে গাইছ এইবিলাক আৰু এইবিলাক আৰু আমাৰ বাঁহ আৰু এইবিলাক চব গাইছ সেই দক যদি ইয়াতে বাৰিষা বতৰে মানে ইয়াতে কইঠা বেপাৰটো গাইছ এতিয়া যাই কেনে আপোনালোকক এটা বস্তু এটা দেখা যাব এই সেইটো হ'ল টাৱাৰ তাৰমানে আমাৰ কাষতে টাৱাৰ আমাৰ চাইডে মানে এই 3 মিটাৰমান তাৰমানে দূৰত আছে 3 মিটাৰমান দূৰত কিন্তু আমাৰ তাৰপৰা কিন্তু নিজৰ একদম বঢ়িয়াকৈ যাতায়াত কৰিব আমাৰ ঘৰক লাগি এইটোৱে আমাৰ ছাগাল এইখনৰ তাৰমানে খেলা খেল আমাৰ কেতিয়াবা এই বৰিং থাকিলে লগত চলি আহে আৰু খেলা গাইছ সৰু চলি গাইছ এইগিলা আৰু গাইছ এপেণ্ডি তাৰমানে মই স্কুল যাওঁ মই এতিয়া ক্লাছ 6ত পঢ়ি আছোঁ তাৰমানে ক্লাছ 6 নহয় 7ত এপেণ্ডি আমি তাৰমানে স্কুল যাওঁ এইপেণ্ডি স্কুল এই সেইটো হ'ল টাৱাৰ স্কুলখনৰ নাম হ'ল বৰবৰী হাই স্কুল গাইছ ইমানতে তাৰমানে ব্লগটো দীঘলীয়া নকৰোঁ ইমানতে গাইছ আমাৰ গাঁৱৰ পৰিৱেশটো দেখাই পেলাই আৰু কিছুমান দেখাব আছিল কিন্তু মই নেদেখালোঁ তাৰমানে মই ক'ৰবাত তাৰমানে যাওঁ গাইছ হ'ব দিয়ক আৰু